हेलो गाइज की खबर सकलोলৈকে फाकुआ तथा रंगर उत्सव होलीर शुभकामना जनालो और आज होली बुली माने आज जगन्नाथ मंदिर आहिसु और डिब्रुगढ़ टाउनर पर एप्रक्सिमेटली 4 to 5 किलोमीटर डिस्टेंसत माने जगन्नाथ मंदिर आछे जेहेतु मैं डिब्रुगढ़ते थाको माने आनकालेও आहिसु किन्तु भिडिओ কৰিবলৈ समर्थ हुआ নাই हे भाबिलो आज जगन्नाथ मंदिर आहुते माने এটা भिडिओ কৰি আপোনালোকৰ মানে ভিডিওটো দেখাও जगन्नाथ मंदिरतनो কি আছে বা ইয়াৰ সৌন্দৰ্য কি বা ইয়াৰ জগন্নাথ মন্দিৰ মানে ভিতৰত মানে কি আছে কেম্পাছটোৰ ভিতৰত আৰু জগন্নাথ মন্দিৰ আমি কিয় আহিব লাগে বা ইয়াৰ অস্তিত্ব কি অস্তিত্বৰ বিষয়ে জানিবৰ বাবে মানে ভিডিওটো দুই এখাৰ মানে কথা আজি কম আৰু আপোনালোকে যাতে ভিডিওটো যদি ভাল পায় সকলোকে চাই থাকিব আৰু ভিডিওটো মানে লাইক কমেন্ট শেয়াৰ কৰিব আৰু মোৰ পেজটো ফলো কৰিবলৈ নাপাহৰিব তো বলক মন্দিৰটোৰ মানে ভিতৰলৈ সোমাই যাও একেবাৰে ভিতৰতো সোমাব নোৱাৰি কেমেৰা এলাও নাই কিন্তু যিমানখিনিলৈকে বাৰু সিমানখিনিলৈকে দেখাম আৰু এনেকৈ সোমাই গৈ মানে ইয়াতে মানে ভগৱানৰ ওচৰত মানে প্ৰাৰ্থনা জনাই তাৰ পিছত মানে মন্দিৰৰ যি কেম্পাছটো সেই কেম্পাছটো মানে সকলোখিনি আপোনালোকক দেখাম আপোনালোকে যাতে ভিডিওটো স্কিপ নকৰাকৈ সকলোকে চাই যায় চাওকচোন কি সুন্দৰ পৰিবেশ মানে চাৰিওফালে কিমান নিজান মানে নিৰ্জনতা মানে যেহেতু যি পুৰীৰ যি জগন্নাথ সেই জগন্নাথৰ দৰে মানে প্ৰায় সেম আৰু যেহেতু ভগৱানৰ যি অস্তিত্ব যি ভগৱান সকলোতে আছে বিশ্বব্যাপী ভগৱান আছে আৰু থাকিব আৰু যেনেকৈ মানে পুৰীৰ যি জগন্নাথ সেই জগন্নাথৰ মূল জগন্নাথৰ আৰ্হি যেনেকৈ মন্দিৰ নিৰ্মাণ কৰিছিল ঠিক তেনেদৰে ইয়াতো মানে ইমান এটা নিৰ্জনতা মানে ভগৱানৰ যি ঐশ্বৰ্য বা ভগৱানৰ যি এটা নিৰ্মল মানে প্ৰভাৱ সেই প্ৰভাৱটো মানে এই ডিব্ৰুগড়ৰ যি জগন্নাথ এই জগন্নাথৰ দেখিবলৈ পোৱা যায় আৰু মূল মন্দিৰটোৰ লগতে ইয়াতে মানে বিভিন্ন ধৰণৰ মানে ইয়াতে মূৰ্তি দিয়া হৈছে বিশেষকৈ ইয়াৰ প্ৰভু শ্ৰীনাৰায়ণৰ মূৰ্তি আৰু মহাদেৱ তথা সকলো দেৱ দেৱতাৰ মূৰ্তি ইয়াৰ মানে ৱালবিলাকত মানে অংকন কৰা হৈছে আৰু মন্দিৰটোৰ মানে চাৰিওফালে মানে এনেকৈ বিভিন্ন ধৰণৰ মূৰ্তিৰ মানে সুন্দৰ মানে ৱালবিলাকত মানে বহুত ধুনীয়াকৈ মানে বহুত সুন্দৰভাৱে কিছুমান বিভিন্ন ধৰণৰ মানে দেৱ দেৱতাৰ মানে মূৰ্তি অংকন কৰা হৈছে আৰু বিশেষকৈ চাৰিওফালে মানে চৌপাশটো ইমান মানে এটা ক্লিন মানে ইমান চাফা হৈ আছে মানে আপোনালোকে আহিলে আপোনালোকে নিজে মানে নিশ্চয়কৈ দেখিব আৰু এনেকৈ মানে এইফালেদি উঠি গৈ মানে ইয়াৰ মন্দিৰৰ মানে ওপৰ ভাগ যি মানে প্ৰথম য'ত দেখাইছিলোঁ সেই ওপৰলৈ উঠি যায় আৰু ইয়াৰ বাহিৰৰ কেম্পাছটোত মানে তাত যেনেকৈ যি পুৰীৰ যি জগন্নাথ তাত যেনেকৈ মানে বিভিন্ন ধৰণৰ অন্যান্য মানে মূৰ্তি মানে মন্দিৰবিলাক আছিল কেম্পাছৰ ভিতৰত তেনেকৈ ইয়াতো আছে আৰু ইয়াতো বিভিন্ন ধৰণৰ মন্দিৰ আছে ইয়াতো আপোনালোকে মানে ইয়াতে কিছুমান ডনেশ্যন মানে বক্স আছে ইয়াতে আপোনালোকে দিব পাৰে আৰু এনেকৈ মানে বিভিন্ন ধৰণৰ মন্দিৰ মানে সকলো ধৰণৰ মানে যিকেইটা মন্দিৰ থাকিব লাগে সকলোকেইটা মন্দিৰ মানে ইয়াতে স্থাপন কৰা হৈছে সুন্দৰকৈ ইয়াতো আপোনালোকে ইয়াতে মানে আপোনালোকে আহি সেৱা জনাব পাৰে এইখিনিতে এটা কথা মানে ক'বলগীয়া হয় যে যেহেতু জগন্নাথ মন্দিৰ মানে প্ৰায় সকলোৱে আহে বা বহুতে আহে ইয়াতে মানে বাহিৰৰ ৰীল বনায় ভিডিঅ' বনায় আৰু ৰিলছ বনায় ভিডিঅ' বনায় কিন্তু জগন্নাথ মন্দিৰ মানে কোন ভগৱানৰ মন্দিৰ সেই মন্দিৰৰ বিষয়েও বহুতে হয়তো নাজানে যিহেতু মানে সকলো ভগৱানৰ প্ৰতিমূৰ্তি মানে ইয়াতে বিভিন্ন দেৱালবিলাকত মানে আছে আৰু মেইন যি মূল যি মূৰ্তিভাগ সেই মূৰ্তিভাগ যিহেতু মানে কলা ৰঙৰ মানে তিনিজনা মূৰ্তি থাকে আৰু কিহৰ মূৰ্তি বহুতে নাজানে আৰু সেই নজনাসকলৰ বাবে মই কৈছোঁ যে জনাসকলৰ বাবেতো ভালেই কিন্তু নজনাসকলৰ বাবে মই জনাইছোঁ যে সেয়া হৈছে তিনিজন যি মানে মূৰ্তি থাকে সেয়া হৈছে শ্ৰীকৃষ্ণ আৰু শ্ৰীকৃষ্ণৰ ককায়েক বলভদ্ৰ আৰু মাজত যি চাপৰকৈ যিগৰাকী থাকে তেওঁ হৈছে সুভদ্ৰা অৰ্থাৎ শ্ৰীকৃষ্ণৰ ভনীয়েক আৰু এই তিনিগৰাকী মূৰ্তি মানে কিয় মানে অৰ্ধনিৰ্মিত হ'ল বা কিয় মানে তেনেকৈ কাঠেৰে নিৰ্মিত কৰা হয় কিয় কলা ৰঙৰ হয় মানে সেই বিষয়ে মানে বহুতো ইয়াৰ মানে অস্তিত্ব আছে যেতিয়া মানে সেই অস্তিত্বৰ বিষয়ে ক'বলৈ গ'লে আমি কিছুমান কাহিনী আমি জানিব লাগিব চমুকৈ ক'বলৈ গ'লে যেতিয়া শ্ৰীকৃষ্ণ যেতিয়া দেৱসান হৈছিল যেতিয়া শ্ৰীকৃষ্ণৰ পৃথিৱীৰ পৰা যেতিয়া মানে তেখেতে যি শ্ৰীকৃষ্ণৰ যি মৃত্যু হৈছিল তেতিয়া মানে শ্ৰীকৃষ্ণৰ যিটো কলিজাটো মানে জীৱিত হৈ আছিল আৰু সেই যি শ্ৰীকৃষ্ণৰ যি কলিজাটো সেই কলিজাটো মানে জুইয়ে পুৰা নাছিল আৰু তেতিয়াই মানে এজন ৰজাক যি আমি বৰ্তমান উৰিষ্যা বুলি ক'ব পাৰোঁ উৰিষ্যাৰ যি ভুৱনেশ্বৰ পুৰী যি জগন্নাথ মন্দিৰ আছে তাৰ মানে সেই ঠাইৰ যি এজন ৰজাক মানে সপোনত দেখাইছিল যে শ্ৰীকৃষ্ণৰ কলিজাটো জীৱিত হৈ আছে অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণই পৃথিৱীৰ পৰা বিদায় ল'ব বিচৰা নাই ভগৱান শ্ৰীকৃষ্ণ জীয়াই আছে আৰু সেই তেখেতৰ সেই কলিজাটো মানে এটা মন্দিৰ বনাই মানে এভাগ মূৰ্তি বনাই তাৰ সেই মূৰ্তিভাগত মানে শ্ৰীকৃষ্ণৰ কলিজাটো ভৰাই শ্ৰীকৃষ্ণক জীৱিত হিচাপে মানে পৃথিৱীত ৰাখিব লাগে আৰু সেই সপোনমতে যেহেতু সত্যযুগ আছিল সেই সপোনমতে ৰজাজনে তেতিয়া সেই কাৰ্য কৰিবলৈ মানে তেখেতে আগবাঢ়িছিল আৰু তেখেতে মন্দিৰভাগ নিৰ্মিত কৰিবৰ বাবে অৰ্থাৎ মূৰ্তি নিৰ্মিত কৰিবৰ বাবে মানে তেখেতক যেহেতু সপোনত দেখাই দিছিল যে ক'ৰ পৰা কাঠ আনিব ক'ৰ পৰা কি আনিব সেইখিনি সকলো দেখুৱাই দিছিল আৰু সেই মৰ্মে ৰজাই সকলোখিনি যোগাৰ কৰিছিল আৰু এজন
ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তি মানে নিৰ্মাণ কৰিবৰ বাবে বাবা বিশ্বকৰ্মাই মানে তেখেতৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ মানে মিস্ত্ৰী হিচাপে কাৰ্য কৰিছিল অৰ্থাৎ বাবা বিশ্বকৰ্মাই সেই ভগৱান মানে শ্ৰীকৃষ্ণ আৰু বলভদ্ৰ আৰু সুভদ্ৰা তিনিগৰাকী মূৰ্তি মানে নিৰ্মাণৰ কাৰ্যত তেখেতে আৰম্ভ কৰিছিল আৰু কোনো নেদেখাকৈ মানে মন্দিৰৰ চৌপাশে তেখেতে মানে তলা বন্ধ কৰি বাবা বিশ্বকৰ্মাই যেতিয়া শ্ৰীকৃষ্ণৰ যেতিয়া মূৰ্তিভাগ নিৰ্মাণ কৰিছিল তেতিয়া এটা কথা এইখিনিতে ক'ব লাগিব যে সেই মূৰ্তিভাগ যাতে কোনেও যাতে নেদেখে স্বয়ং ৰজায়ো সেই মূৰ্তিভাগ মানে যেতিয়া সম্পূৰ্ণ নোহোৱালৈকে চাব পৰা নাছিল আৰু এনেদৰে মানে যেতিয়া বিশ্বকৰ্মাই নিৰ্মাণ কাৰ্য চলাই গৈছিল আৰু তেতিয়াই মানে মন্দিৰৰ যি পূজাৰী মূল পূজাৰীজনে মনে মনে সেই মূৰ্তিভাগ জুমি চাইছিল আৰু তেতিয়াই সেই মূৰ্তিভাগ মানে অৰ্ধনিৰ্মিত হৈ ৰ'ল আৰু সেইবাবে আজিও যি শ্ৰীকৃষ্ণ বলভদ্ৰ তথা সুভদ্ৰা সেই তিনিওজনা ভগৱানৰ মূৰ্তি মানে অৰ্ধনিৰ্মিত হিচাপে ৰৈ গ'ল অৰ্থাৎ কিমান এটা দুখৰ কথা মানে ভগৱান যেহেতু শ্ৰীকৃষ্ণ যেহেতু জীৱিত হিচাপে পৃথিৱীত মানে থকাৰ যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি ৰক্ষাৰ বাবে যি বাবা বিশ্বকৰ্মাই মূৰ্তি নিৰ্মাণ কৰিছিল সেই মূৰ্তি নিৰ্মাণৰ কাৰ্যও যাতে সফল নহয় সেইবাবে হয়তো এই পবিত্ৰ মন্দিৰৰ যি মূল মূৰ্তিভাগ সেই মূৰ্তিভাগ বহুতে হয়তো আজি পৃথিৱীৰ মানুহে যাতে সেই মূৰ্তিভাগৰ কোন মূৰ্তি বা কোন ভগৱান সেই কথা আজি বহুতে নাজানে এইটো কিমান এটা দুখৰ কথা কিন্তু এইটো আমি স্বীকৃতি দিব লাগিব যে ভগৱান শ্ৰীকৃষ্ণ আজিও জীয়াই আছে আৰু শ্ৰীকৃষ্ণৰ যি কলিজাটো সেই কলিজাটো আজিও সেই কাঠৰ মূৰ্তিভাগৰ ভিতৰত উৰিষ্যাৰ পুৰী যি মন্দিৰ সেই মন্দিৰত আছে আৰু প্ৰত্যেক 12 বছৰৰ মূৰে মূৰে সেই মূৰ্তিভাগ সলনি কৰা হয় আৰু যেতিয়া সলনি কৰা হয় তেতিয়া সেই শ্ৰীকৃষ্ণৰ যেতিয়া কলিজাটো যেতিয়া মন্দিৰৰ যেতিয়া যিজন পূজাৰীয়ে যেতিয়া চেঞ্জ কৰে তেতিয়া সেই শ্ৰীকৃষ্ণৰ সেই কলিজাটো আজিও কম্পন হয় অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণ এই পৃথিৱীত আজিও জীয়াই আছে ৱালবিলাকৰ বাহিৰ ফালেও বিভিন্ন দেৱ দেৱতাৰ প্ৰতিমূৰ্তি আছে তো ফ্ৰেণ্ডছ আজিলৈ আহোঁ বাই বাই